যিমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। চবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই। CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব। গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। কালি ডিব্ৰুগড় আমাৰ পুলিচে বাইক দিছে যে অন্য ষ্টেটতো এইটোৰ গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছোঁ তেনেকুৱা ঘটনা এটা চলি আছে। যিমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। চবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই। CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব। গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। কালি ডিব্ৰুগড় আমাৰ পুলিচে বাইক দিছে যে অন্য ষ্টেটতো এইটোৰ গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছোঁ তেনেকুৱা ঘটনা এটা চলি আছে। যিমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে আমি গোটেই বস্তুটোকে নোহোৱা কৰিম। কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে, নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব। চবকে যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব। কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই, কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছিল আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে। যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নুসুধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে। ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি। ব্যক্তিগত নকৰিব আৰু SIT বুলি কথা নাই। CID কেছটো কৰি আছে, কৰি থাকিব। যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব। গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব। কালি ডিব্ৰুগড় আমাৰ পুলিচে বাইক দিছে যে অন্য ষ্টেটতো এইটোৰ গোটেই অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছোঁ তেনেকুৱা ঘটনা এটা চলি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।